আজি আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে এই বিশেষ দিনটোত গুৱাহাটী দিছপুৰৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ইয়াৰ দ্বাৰা তিনিগৰাকী বিশেষ মহিলা সংগীত শিল্পী, লোকগীত সংগীত শিল্পী আৰু সাঁতোৰবিদ, আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান লাভ কৰা সাঁতোৰবিদ তিনিগৰাকীক অভ্যৰ্থনা জনোৱা হয়। আৰু ইয়াৰ দ্বাৰা এক বাণী সমাজলৈ আগবঢ়াই দিয়া হৈছে যে আমি কেৱল পঢ়া শুনাৰ ক্ষেত্ৰতেই নহয়, অন্যান্য ক্ষেত্ৰতো মহিলাসকল বহু দূৰ আগবাঢ়ি গৈছে আৰু এই অনুপ্ৰেৰণাৰ দ্বাৰা যাতে আন সকলো শিশু, কন্যাসকল, নাৰীসকল, ছাত্ৰীসকলো আগবাঢ়ি যাব পাৰে, এই বাণীকে আমাৰ সমাজৰ আগলৈ আগবঢ়াই দিয়া হৈছে GNC হস্পিটেলৰ দ্বাৰা। ইয়াৰ লগতে এইবাৰৰ শীৰ্ষক আছিলে নিজেও প্ৰতিষ্ঠিত হোৱা, আনকো সহায় কৰা। এয়া আমাৰ GNC চিকিৎসালয়ৰো মূল নীতি, নিজেও প্ৰতিষ্ঠা হোৱা নিজৰ বিভিন্ন ক্ষেত্ৰত আৰু আনকো সহায়ৰ এখন হাত আগবঢ়োৱা। আশা কৰোঁ এই ক্ষেত্ৰত আমি সফল হৈছোঁ আৰু আমাৰ এই বাণী আনৰ সমাজলৈ আগবঢ়াই নিয়াত আশা কৰোঁ আপোনালোকেও আমাক সহযোগিতা কৰিব। তেখেত পখিলা লেখপী, তেখেত কাৰ্বি লোকগীত শিল্পী। মনীষা হাজৰিকা আপোনালোকে জানে, আধুনিক শিল্পী, আধুনিক সংগীত শিল্পী। তেখেতে মনীষা হাজৰিকা এটা ডাঙৰ কাম কৰি থৈছে, জয়ন্ত হাজৰিকাৰ গীতসমূহ সংৰক্ষণৰ এটা স্বৰলিপি সংৰক্ষণৰ এটা ব্যৱস্থা নিজাববীয়াকৈ কৰি আছে, এইটো ডাঙৰ কথা। কাৰ্বি পদ্মশ্ৰী প্ৰাপ্ত কাৰ্বি লোকশিল্পী, তেখেতে গ্ৰাছৰুট লেভেলৰ পৰা কাম কৰি আহি ওপৰলৈ উঠি আহিছে। আৰু লগতে বিশিষ্ট আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাঁতোৰবিদ ফাৰহান, তেওঁকো আমি সম্বৰ্ধনা জনাইছোঁ, তেওঁকো শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকৰ জীৱনে আনলৈ প্ৰেৰণা কঢ়িয়াই আনে, উৎসাহিত কৰে এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ। ঠিক আছে, ধন্যবাদ। হয়, আজি ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন একেলগে দুখনে মিলি পেলাই আজি আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপন কৰা হৈছে ইয়াতে GNRC হস্পিটেল দিছপুৰৰ অডিটৰিয়ামত। আজি এই অনুষ্ঠানতে আমি আমাৰ এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যনৰ ফালৰ পৰা দীৰ্ঘদিন ধৰি কাম কৰি থকা মহিলা দুগৰাকীকো আমি আজি এৱাৰ্ড দিবলৈ বিচাৰিছোঁ, কাৰণ এইখিনি আৰু আহি থকা নাৰীসকলক মানে এনকাৰেজ কৰিব যে আমি আৰু কিমান ভালদৰে আমি কাম কৰি যাব পাৰোঁ। আৰু আজি এই বিশেষ দিনটোত আমি প্ৰতিগৰাকী নাৰীয়ে আমি আগবাঢ়ি আহিব লাগে, কাৰণ এই নাৰীখিনি আগবাঢ়ি অহাৰ লগতে আচলতে যদি নাৰীখিনিৰ যদি আপোনাৰ বিকশিত হয়, যে আল্টিমেটলি ছ'চাইটি গ্ৰ' কৰে। আৰু ছ'চাইটিত গ্ৰ' কৰিবলৈ হ'লে সকলোৱে মিলি মেল ফিমেল টুগেডাৰ, মানে জেণ্ডাৰ ইকুৱেলিটি যিটো কয়, চবেই কোনো কাৰোকৈ ডাঙৰ নহয়, মানে চবেই একেলগে মিলি যদি কামখিনি কৰি যোৱা যায় তেতিয়াহ'লে উন্নতি বহুত হোৱাৰ আশা আছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।